নমস্কাৰ বন্ধুসকল, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজ মটৰ্ছৰ পৰা আহক, খুব ধুনীয়া কণ্ডিশ্যনৰ এল্টো কেইখনমান লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আমি এইখনকে দেখাইছোঁ গাড়ীখন। আহক, গাড়ীখন প্ৰথমতে ৰাউণ্ডটো এপাক চাই লওক, কি ধুনীয়া কেইটাপত আছে। গোলাঘাট ষ্টেচনৰ হয়, VXI মডেলটো হয়। বাকী মই ভিতৰটো খুলি খালি দেখাম, এতিয়া একপাক বাহিৰটো চাই লওক। কোনো দাগি দোকা নাই তেনেকৈ দেখিছে, একদম মজা হৈ আছে। টায়াৰ কণ্ডিশ্যনো ভালেই লাগি আছে, স্পীয়াৰ আন্দাজেই হৈ আছে, মই দেখাম বাৰু। বেক চেঞ্চৰ লাগি আছে, ফাৰ্ষ্ট টনাৰ গাড়ী, চাবিও দুটাই পাব। আৰু বডি চাউণ্ড কিবা ছাছপেনশ্যন চাউণ্ড একো কাম নাই, নিজা ষ্টাইল ভৰাই চলাব পৰা হৈ আছে। দেখিছে? আহক, বাহিৰটো দেখালোৱে, এতিয়া ইঞ্জিনটোৰ পৰা দেখাওঁ। আহক, একদম ধুনীয়া গেটআপ লৈ আছে, বহুত কমো চলি আছে, মই দেখাম বাৰু মিটাৰটো। ইঞ্জিনটো চাওক, এছ'চিছ কমপ্লিট লাগি আছে। দেখিছে? ইয়াত আপুনি VXI মডেলত দুটা এয়াৰবেগ পাই যাব, ব্লুটুথ চাউণ্ড চিষ্টেম পাই যাব, কোম্পানী ফিটেড AC হিটাৰ পৰা এইখিনি গোটেইখিনি আছে। গাড়ী পলিচিনে যোৱা নাই, দেখিছে? বাকী এছ'চিছ কমপ্লিট লাগি আছে, কিবা দামী কোৱালিটি লাগি আছে, মেট লাগি আছে। দৰজা দেখিছে কমপ্লিট চিল হৈ আছে। ইয়াত আপুনি দুখন পাৱাৰ উইণ্ডো পাব ফ্ৰণ্টৰ। এইটো চব একেবাৰে ল' মেইনটেনেঞ্চ কাৰ হয় এল্টোখন। এল্টোৰ বিষয়টো চবেই জানেই আৰু, মাইলেজো ভাল আৰু মেইনটেনেঞ্চ কম। এখন দৰজা দেখিছে সম্পূৰ্ণ চিল আছে। টায়াৰ চব দেখিছে, চব 80 ওপৰত আছে। মই ডিগিটো এবাৰ খুলি দেখাইছোঁ। এইটো ডিগি দেখিছে কমপ্লিট চিল হৈ আছে। স্পেয়াৰ চক ইউজেই হোৱা নাই, কোম্পানীৰ পৰা যেনেকৈ দিছে তেনেকৈ সোমাই আছে। জেক ৰেঞ্চ গোটেইখিনি সোমাই আছে ইয়াতে, কোম্পানীৰ পৰা যেনেকৈ দিলে তেনেকৈ আছে। দৰজাও দেখিছে কমপ্লিট চিল হৈ আছে, ভিতৰটো খুব ধুনীয়া গেটআপ লৈ আছে। আৰু চব 85% ওপৰত আছে। চব দেখিছে, এইখন দৰজাও সম্পূৰ্ণ চিল আছে। প্ৰত্যেকখন গাড়ী আমি চিল হৈ কাৰণে খুলি খালি দেখাওঁ, যাতে গাড়ীখন কোনো এক্সিডেণ্টেল গাড়ী নহয়। আপোনালোকে ভিডিঅ'টো চাই গাড়ীখন ভেৰিফাই কৰিব পাৰে, সেইকাৰণে আমি খুলি খালি কমপ্লিট দেখাওঁ। এটা এয়াৰবেগ ইয়াত পাই যাব, এটা আপুনি তাত পাই যাব ডেছবৰ্ডত। কিলোমিটাৰটো চাওক, মই দেখাই দিছোঁ। ইয়াত দেখিছে 38,730 কিলোমিটাৰ চলি আছে উইথ ছাৰ্ভিচ চেকত। যদি কোনোবাই ডিলাৰত চেক কৰোঁ বুলি ভাবে কৰিলেও পাৰিব, যদি মেকানিকেলি চেক কৰোঁ কৰিলেও পাৰিব। মই বনখানা ইঞ্জিনটো দেখাই দিছোঁ। ইঞ্জিন চক এপ্ৰন দেখিছেতো চিল আছে, বেটেৰী নতুন হৈ আছে, গ্ৰীণ হৈ আছে। এইটো এখনো চিল আছে, আপোনাৰ ABS-ও পাই যাব। আৰু এতিয়া প্লাগৰ ষ্টিকাৰ দেখিছে লাগি আছে, অৰিজিনেল ষ্টিকাৰ। একোতো লিকেজ চিকেজ বা খোলা মেলা একো হোৱা নাই, কোম্পানীৰ পৰা দিছে, জাষ্ট তেনেকৈ আহিছে। আহক বন্ধুসকল, গাড়ীখন দেখিলে গম পালে কেনেকুৱা কেইটাপত আছে। ফাৰ্ষ্ট টনাৰ গাড়ী, চাবি দুটাই পাব, উইথ ছাৰ্ভিচ চেকত পাই যাব। এইখন 2022 লাষ্টৰ হয়, এল্টো 800 VXI। এইখন আমাৰ ইয়াত দাম হ'ব আপোনাৰ 3,85,000 টকা। ফাইনেন্স এভেইলেবল আছে। যদি কাৰোবাৰ চিভিল প্ৰফাইল ইনকম প্ৰুফ ভাল থাকে, মোটামুটি 40,000 টকা ডাউন পে'মেণ্ট দিয়ক, বাকীটো আমি লোন কৰাই দিম। আপোনালোকে আহক, নিজে আমাৰ ডিলাৰত ভিজিট দি গাড়ীখন কেনেকুৱা কেইটাপত আছে চাই লওক। লগতে আৰু দুখনমান আছে, এই দুখন দেখাই যাওঁ। এইখন দেখিছে 2019 অক্টোবৰ মডেল হয়, VXI মডেলে হয়। এইখনো খুব ধুনীয়া হৈ আছে গাড়ী কণ্ডিশ্যন, দাগি দুকা তেনেকৈ নাই। ফাৰ্ষ্ট টনাৰ গাড়ী, চাবি দুটাই পাব এইখনো। আহক ৰাউণ্ডটো এবাৰ চাই লওক গাড়ীখনো। এই ইঞ্জিনটো চাওক, যথেষ্টখিনি ধুনীয়া হৈ আছে, যিটো ৰাখিছে খুব মেইনটেনেঞ্চ ৰাখিছে। এইখনটো এছ'চিছ কমপ্লিট লাগি আছে, আপোনাৰ চিট কভাৰ মেটৰ পৰা ধৰি। এইখনটো আপুনি দুখন পাৱাৰ উইণ্ডো পাই যাব, কোম্পানী ভিতৰত চাউণ্ড চিষ্টেম পাব, AC হিটাৰ পৰা ধৰি এইখিনি গোটেইখিনি আছে। চাবিটো আপুনি ৰিম'ট লক পাই যাব। দৰজা দেখিছে কমপ্লিট চিল আছে, এইবোৰ চাই দিয়ক, একদম ধুনীয়া হৈ আছে গাড়ী। এইখনো বডি চাউণ্ড কিবা ছাছপেনশ্যন একো কাম নাই, নিজা চলাব পৰা হৈ আছে। এল্টো তেনেকৈ কাম নাথাকে, সৰু সুৰা 200-300 টকীয়া কিবা এটা খৰচা ওলায়, কিন্তু বাকী মেজৰ খৰচা নাথাকে। চব এইখনো টায়াৰ কণ্ডিশ্যন মজা হৈ আছে, টায়াৰ যিকেইটা লাগি আছে 30,000 এখনো চলাব পাৰিব আৰামত। এইখনো দেখালে যে এইখনো চাই লওক এবাৰ। এইখনো ফাৰ্ষ্ট টনাৰ গাড়ী হয়, 2020 চনৰ হয়, এল্টো 800 LXI অপশ্যনেল মডেলটো হয় এইখন। আহক, এইখনো টায়াৰ কণ্ডিশ্যন মজা হৈ আছে, দেখিছে মোটামুটি 30,000 কিলোমিটাৰ চলাব পৰা হৈ আছে। গুৱাহাটী ষ্টেচন হয়, ফাৰ্ষ্ট টনাৰ হয়, চাবি দুটাই পাব এইখনো। এইখনো মজা হৈ আছে, এইখনো নিজা ষ্টাইল ভৰাই চলাব পৰা হৈ আছে, গাড়ী কাম একো নাই। আহক, বাহিৰটো দেখালে ইণ্টাৰটো অকণ দেখাই যাওক। এই ইঞ্জিনটো চব এছ'চিছ কমপ্লিট লাগি আছে, দেখিছে চিট কভাৰ মেটৰ পৰা ধৰি ভাল লাগি আছে। এইখনো পাই যাব আপুনি, ছিংগল এয়াৰবেগ এটা পাই যাব ষ্টেঙত, দুখন পাৱাৰ উইণ্ডো পাই যাব, চাউণ্ড চিষ্টেম পাই যাব, AC হিটাৰ পৰা ধৰি এইখিনি গোটেইখিনি আছে। বাকী দৰজা কমপ্লিট চিল আছে, এইখন দৰজা দেখিছে কমপ্লিট চিল হৈ আছে। এইফালে চাই দিয়ক,
খুব ধুনীয়া হৈ আছে গাড়ী শ্ব'ৰুম বুলি নকওঁ কিন্তু যিজনে ৰাখিলে খুব ধুনীয়া মেইনটেনেঞ্চ ৰাখিলে এনে বহুত ভাল কিতাপত আছে গাড়ী তাই এইটো চব দেখিছে চব 85% ওপৰত আছে মই ডিগ্ৰী খুলি পাক দেখাইছোঁ ডিগ্ৰী দেখিছে কমপ্লিট ফিল হৈ আছে ইয়াত সাউণ্ড সিস্টেমো ভাল কোৱালিটি লাগি আছে দুটা ট্ৰে এখন পাই যাব স্পীকাৰ মোটামুটি আপোনাৰ 80% প্লাছ আছে ফ্লোৰ দেখিছে দৰ্জা এখনো চিল আছে এখন দৰ্জা দেখিছে চিল আছে এয়াৰবেগ এটা ইয়াত পাই যাব এখনো বহুত বেছি এটা চলা নাই 50,000 কিলোমিটাৰ চলিছে এখনো ছাৰ্ভিচ ৰেকৰ্ড পাই যাব কোনোবা মেকানিকেলে চেক কৰিম বুলিও কৰিব পাৰিব এইটাই দেখিছে একে ইঞ্জিনটো চব সব ড্ৰাই হৈ আছে যেনেকৈ কোম্পানী পাইছে তেনেকৈ আছে ষ্টিকাৰ লাগি আছে আপোনাৰ এফ্ৰন দেখিছে এইটো চিল আছে বেটেৰী নতুন লগাই থোৱা আছে এইটো এখনো চিল আছে একো নহয় লিকেজ খোলা মেলা একো হোৱা নাই কোম্পানী লগাই দিছে জাষ্ট তেনেকৈ আহিছে বন্ধুসকল এইখনৰ দামটো হ'ব আপোনাৰ 2020 লাষ্টৰ হয় এইখন দাম হ'ব আপোনাৰ 3,35,000 টকা ফাইনেন্সিয়েল বুলিবলৈ আছে যদি কাৰোবাৰ চিভিল প্ৰফাইল ইনকম খুব বেছি ভাল থাকে 40,000 টকা পে'মেণ্ট দিয়ক বাকীটো আমি লোন কৰাই দিম এইখনৰ দাম হ'ব এখন 2019 লাষ্টৰ হয় 19 অক্টোবৰ মডেল হয় VXI এখন দাম হ'ব আপোনাৰ 3,05,000 টকা ফাইনেন্স এভেইলেবল আছে 40,000 টকা দিয়ক বাকীটো আমি লোন কৰাই দিম বন্ধুসকল যদি গাড়ীখন দেখি ভাল লাগিলে ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া আমাৰ নতুন নতুন ষ্টক আহি আছে আপডেট ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আপোনালোকে আহক নিজে আমাৰ ডিলাৰত ভিজিট দি গাড়ীবিলাক কেনেকুৱা কেইটাত আছে চাই লওক নামটো আমি কিবা এটা চাই দিম